সোণাপুৰৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত কৃষি কৰ্মৰে স্বাৱলম্বনৰ বাট মুকলাইছে 5জনকৈ নিবনুৱা যুৱকে। কৃষি কৰ্মৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ চাপৰিত খেতি কৰি উপাৰ্জনৰ পথ মুকলাইছে। হাতীমূৰা চাপৰিত ব্ৰহ্মপুত্ৰৰ মাটি ভাঙি খেতি কৰি লাভৰ মুখ দেখিবলৈ সক্ষম হৈছে। ব্ৰহ্মপুত্ৰৰ চাপৰিত মাটি চহাই কবি, সৰিয়হ, মটৰ, কেৰেলা, বেঙেনাকে ধৰি বিভিন্ন শাক পাচলিৰ খেতি কৰি লাভৱান হৈছে যুৱ কৃষকসকল। এই ক্ষেত্ৰত কৃষি বিভাগে উন্নত জাতৰ বীজ প্ৰদান কৰিছে। ধন্যবাদ জনাইছোঁ প্ৰথমতে সমগ্ৰ অসমবাসী ৰাইজক এই চেনেলৰ জৰিয়তে, যিহেতুকে আমাৰ এই ব্ৰহ্মপুত্ৰ চাপৰি কাষৰ এই অঞ্চলত আমি প্ৰায় 5জন যুৱকে মিলি পেলাই কৃষি কাৰ্য সম্পাদন কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ ইয়াত মটৰমাহ, সৰিয়হ, তাৰপিছত আপোনাৰ কবি, ফুলকবি, বন্ধাকবি, বেঙেনা প্ৰায় আমাৰ 3 বিঘা বেঙেনা কৰিছোঁ আমি। জলকীয়া আছে, জলকীয়া প্ৰায় 4000 জোপা জলকীয়া শস্য আমি ইয়াত কৰিছোঁ। লাও আছে, তিতা কেৰেলা আছে আৰু আলু। আমাৰ কৃষি বিভাগৰ জৰিয়তে আমি যি আলুৰ গুটি আবণ্টন পাইছিলোঁ, তাৰ দ্বাৰা আমি প্ৰায় 5 বিঘামান আলুৰ খেতি ইয়াত ৰোপণ কৰিছোঁ। আৰু সেইখিনি আমি যথেষ্ট ইয়াত লাভৱান হৈছোঁ, মানে আগবাঢ়িছোঁ। আৰু যিহেতুকে মই সকলো আমাৰ অসমবাসীৰ যুৱকসকলক এটা আহ্বান জনাব বিচাৰোঁ, আমাৰ যিসকল ডেকা ল'ৰা ছোৱালী আছে তেওঁলোকে কৰ্মসংস্থাপনৰ বা কৰ্ম অভিমুখ হৈ পেলাই আজি বাহিৰৰ বেলেগ ষ্টেটত গৈ পেলাই তেওঁলোকে চকীদাৰ কৰিছে, কোনোবাই হোমগাৰ্ড কৰিছে, কোনোবাই কোম্পানীত কাম কৰিছে। নিজৰ যিখিনি পূৰ্বপুৰুষৰ যিখিনি মাটি বাৰী আছে সেইখিনিও তেওঁলোকে এনেই বেলেগৰ হাতত দি, বহিৰাগতৰ হাতত দি বা বাংলাদেশ মূলৰ ব্যক্তিৰ হাতত দি পেলাই তেওঁলোকে গৈ পেলাই অন্য জেগাত কাম কৰি আছে। তেওঁলোকে যদি ইয়াত থাকি পেলাই কৃষি কৰ্মৰ জৰিয়তে নিজক স্বাৱলম্বী কৰিব পাৰে, নিজৰ ঘৰত থাকি পেলাই নিজৰ মা দেউতা, নিজৰ পৰিয়ালৰ লগত থাকি পেলাই তেওঁলোকে যথেষ্ট উপকৃত হ'ব পাৰিব আৰু আনন্দিত হ'ব পাৰিব। মই সেইখিনি কথাই কওঁ। আৰু ময়ো ভাবিছোঁ আমিও শিক্ষিত নিবনুৱা, আমি শিক্ষিত যুৱক, আমি যাতে এই খেতিৰ জৰিয়তে আমি স্বাৱলম্বী হোৱাৰ লগতে আৰু 10জনক আমি কৰ্মসংস্থাপন দিব পাৰোঁ, সেই উদ্দেশ্য আমি আগবাঢ়িছোঁ। আৰু ইতিমধ্যে আমি যথেষ্টখিনি সফল হৈছোঁ। আমাৰ লগতে আৰু 10টা পৰিয়াল এই কৃষি ফাৰ্মৰ পৰা তেওঁলোকে সংস্থাপন পাইছে, তেওঁলোকে পৰিয়ালক ভৰণ পোষণ দিছে। আৰু মই সকলোকে আহ্বান জনাওঁ তেওঁলোকে যাতে নিজৰ লগতে আৰু 10টা পৰিয়ালক চলাব পাৰে, তেনেকুৱা এটা ব্যৱস্থা কৰিব পাৰে যেন। নৱবৰ্ষত সোণাপুৰৰ মা তালুকদাৰ ষ্টৰে আগবঢ়াইছে বিশেষ অফাৰ।
সকলো ধৰণৰ স্মাৰ্টফোন আপুনি লাভ কৰিব 10% ৰেহাই মূল্যত। আছে সহজ ফাইনেন্সৰ সুবিধা, পাব সকলো ধৰণৰ এক্সেসৰিজ, লগতে পাব অপেন বক্স স্মাৰ্টফোন, অপেন বক্স আইফোন। উপলব্ধ আছে কম মূল্যত ৰিপেয়াৰিং ছাৰ্ভিচ। নতুন বছৰটোত আপুনি বাৰু এটা নতুন স্মাৰ্টফোন ল'ম বুলি ভাবি আছে নেকি? এতিয়াই আহক সোণাপুৰ পুৰণি বজাৰ স্থিত ডিডি কমপ্লেক্সত থকা মা তালুকদাৰ ষ্টৰলৈ। নমস্কাৰ, নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ সকলোকে। একচুৱেলি মোৰ দোকানৰ নাম হৈছে মা তালুকদাৰ ষ্ট'ৰ হয়। এইটো আছে আপোনাৰ সোণাপুৰ অল্ড মাৰ্কেট ডিডি কমপ্লেক্সত নিয়াৰ লাভেলা হোটেল। তো ইয়াতে মোৰ কিছুমান মানে এক্সেসৰিজ আছে, প্লাছ মোবাইল আছে। আমাৰ মোবাইলৰ আমি অফাৰ দি আছোঁ, 10% অফ দি আছোঁ। লগতে আমাৰ EMI ইজি EMI হৈ আছে, আপোনাৰ কোনো অসুবিধা নাই। ছেকেণ্ড, আপোনাৰ এক্সেসৰিজবিলাকৰ আমাৰ ৰেটবিলাকো কম আছে। লগতে আমি মোবাইল ৰিপেয়াৰিঙো ৰাখিছোঁ আৰু আমি আইফোন ৰাখিছোঁ, এইটো অপেন বক্স আইফোন, এইবিলাক পাব আপোনালোকে। ছেকেণ্ড থিং হ'ল আপোনাৰ মই এই দিনটো আজি এইকাৰণে চিলেক্ট কৰিছোঁ। আজি দিনটো মোৰ কাৰণে 1 তাৰিখটো জানুৱাৰী 1 তাৰিখটো মোৰ স্পেচিয়েল ডে হয়, প্লাছ আমাৰ দোকানৰ বাৰ্থডেও হয়। চ' সেইকাৰণে মই আপোনালোকক শ্বেয়াৰ কৰিছোঁ, যাতে যিকোনো ধৰণৰ প্ৰব্লেম পায় আপোনালোকৰ মোবাইলত আমাৰ তাত আহিব পাৰে। আমি কম কষ্টত আপোনালোকক ছাৰ্ভিচ ভাল দিম।